আমাৰ যিমানখিনি ২-৩ জন ব্যক্তিক বাদ দি আমাৰ যিমানে নিৰ্দলীয় প্ৰাৰ্থী দিছিলে সকলোৱে প্ৰত্যাহাৰ কৰি ল'ব। তেনেকুৱা কোনো বিজেপিৰ বিসম্বাদীয়ে বুলি কওক, বাগী বুলিয়ে কওক, তেনেকুৱা কোনো বিশেষ প্ৰাৰ্থী অহাকালিলৈ নাথাকিব। আৰু অহাকালি গধূলি একজেক্ট পজিশ্যনটো উইথড্ৰয়েলৰ পিছত দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰা আপোনালোকে ল'ব পাৰিব। আমি প্ৰচাৰ অভিযান ইতিমধ্যে আমাৰ আৰম্ভও হৈছে। ২৮ তাৰিখে সন্ধিয়া গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এটা ৰোড শ্ব' কৰিব। আৰ্য বিদ্যাপীঠ কলেজৰ পৰা ৰিহাবাৰী নেপালী মন্দিৰলৈকে তেখেতে এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। ২৯ তাৰিখে ঢেকীয়াজুলি আৰু টিহুৰ চামতাত তেওঁ ২খন জনসভা কৰিব। ১ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব। তেখেতে গহপুৰ আৰু গোগামুখত ২খন সমাৱেশ কৰিব। আৰু সময় কম কাৰণে বাকী আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া আহিব, তেওঁ এখন মিটিং কৰিব। নীতিন নবীন ডাঙৰীয়াই 2খন মিটিং কৰিব। শিৱৰাজ সিং চৌহান ডাঙৰীয়াই এখন মিটিং কৰিব। সময়ৰ অসুবিধাৰ কাৰণে এইবাৰ বহুত মিটিং আমি কৰিব নোৱাৰিম, কাৰণ কেম্পেইনৰ কাৰণে সময়ো বাছি থকা নাই। আৰু আমাৰ মন্ত্ৰী বিধায়কসকল, প্ৰাৰ্থীসকল তেওঁলোক অত্যন্ত আত্মবিশ্বাসী যে তেওঁলোকে নিজৰ সমষ্টিত যথেষ্ট গ্ৰাউণ্ড লেভেলত কাম কৰিছে। গতিকে বিজয়ৰ কোনো অসুবিধা তেওঁলোকৰ নহ'ব আৰু তেওঁলোকে বিজয় হ'ব পাৰিব। আমাৰ মেনিফেষ্টো আমাৰ প্ৰিপাৰেশ্যন হৈ গ'ল। এতিয়া আমি নতুন দিল্লীলৈকে মেনিফেষ্টোখন পঠিয়াইছোঁ অনুমোদনৰ কাৰণে, আৰু অনুমোদন হোৱাৰ লগে লগে আমি আমাৰ মেনিফেষ্টোখনো আমি উদ্বোধন কৰিম। থুলমূলত আজি যিহেতু মই মিটিংবিলাক কৰি সোনকালে আহি পালোঁ, সেইকাৰণে দলৰ কাৰ্যালয়ত আহি দলৰ ৰাজ্যিক সভাপতি আন কাৰ্যকৰ্তাসকলৰ সৈতে অলপ সময় অতিবাহিত কৰিলোঁ। আৰু এনেকৈ যেতিয়া গধূলি সময় পাই থাকিম, মাজে মাজে কাৰ্যালয়ত আহিম। কিন্তু গোটেই নিৰ্বাচনটো আমাৰ ৰাজ্যিক সভাপতিৰ নেতৃত্বত পৰিচালনা হ'ব। আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ গুৱাহাটীৰ ৰোড শ্ব'ত যথেষ্ট ভাল হ'ব বুলি আমি আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।